মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বছৰেৰীয়া পৰীক্ষা চলি আছে আৰু এইখন এই বছৰৰ কুৱেশ্যন পেপাৰ হয় লখিমপুৰ ডিষ্ট্ৰিক্টৰ। চ' এইখনৰ পৰা তোমালোকৰ কমন পৰিব। ছাত্ৰ-ছাত্ৰীয়ে লাষ্টলৈকে চাবা, তোমালোকৰ কমন পৰিব ইয়াৰ পৰা। লগতে ফুল মাৰ্কছ 100 থাকে আৰু ইয়াৰ উপৰি তোমালোকৰ এই কুৱেশ্যন পেপাৰখনৰ এনচাৰখিনিও মই দি দিছোঁ। যিখিনি আমাৰ 1 নম্বৰীয়া কুৱেশ্যন সেইখিনি এনচাৰ দি দিছোঁ, তোমালোকে লাষ্টলৈকে চাবা। ছাত্ৰ-ছাত্ৰীসকল, তাৰ আগতে তোমালোকে জনাই থওঁ, বহু ছাত্ৰ-ছাত্ৰীয়ে নাজানে, সেইবাবে জনাব বিচাৰিছোঁ। এটা ভাল খবৰ, এছআৰ এডুকেশ্যনৰ পৰা লৈ অহা হৈছে টিউশ্যনৰ ব্যৱস্থা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া টিউশ্যনৰ কাৰণে হাবাথুৰি খাই ফুৰিব নালাগে, পইচাৰো সমস্যা নহয়। লগতে তোমালোকে বহুত দূৰলৈকে কষ্ট কৰি যাব নালাগে। মাত্ৰ 99 টকাত এছআৰ এডুকেশ্যন লৈ আহিছে টিউশ্যন ব্যৱস্থা। ছাত্ৰ-ছাত্ৰীসকল মেথ, ছায়েন্স, ছচিয়েল ছায়েন্স আৰু ইংলিছ চাৰিওটা ছাবজেক্ট মাত্ৰ 99 টকাতে পঢ়োৱা হ'ব। লাইভ ক্লাছৰ জৰিয়তে পঢ়োৱা হ'ব, য'ত তোমালোকে নোৱাৰাটো সুধিবও পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, ক্লাছত জইন হ'লে তোমালোকে নোটছবিলাকো কিনিব নালাগে, এছআৰ এডুকেশ্যনৰ পৰা দিয়া হ'ব সেই 99 টকাৰ ভিতৰতে। এতিয়া কোনো ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰিলে হোৱাটছএপ নম্বৰটো যিটো আছে, তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰিবা। হোৱাটছএপ নম্বৰ SMS কৰাৰ পিছত তোমালোকক ডিটেইলছখিনি দিয়া যাব আৰু তাতে পে'মেণ্ট কৰাৰ লগে লগে তোমালোকক স্কেনাৰ এখন দিম, তাতে পে'মেণ্ট কৰাৰ লগে লগে তোমালোকক ক্লাছত জইন কৰাই দিম আৰু ক্লাছবিলাক ধুনীয়াকৈ চাব পাৰিব, শিকিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া প্ৰশ্নখিনিলৈ আহিছোঁ। 1 নম্বৰটো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 পূৰণ 10, 10টাত 10 নম্বৰ আছে। প্ৰথমটো আছে মিছাইল মানৱ নামে কাক জনা যায়? ইয়াৰে এনচাৰটো যদি চাওঁ তেতিয়াহ'লে APJ আব্দুল কালামক জনা যায়। নেক্সট হ'ল কৃপাবৰ বৰুৱা কাৰ ছদ্মনাম আছিল? লক্ষীনাথ বেজবৰুৱাৰ। নেক্সট হ'ল সংগ্ৰামজ্যোতি চৌধুৰীয়ে কি বিষয়ত পাৰদৰ্শী আছিল? সেইটো হৈছে চিত্ৰ অঁকাত। অৰণ্য মানৱ কোন আছিল? তেখেত আছিল যাদৱ পায়েং। নেক্সট হ'ল কোন চনত ভূমিকম্পৰ পৰা অসমত বানপানী প্ৰকোপ বাঢ়িছিল? 1950 চনত যিটো ভূমিকম্পৰ পৰা। বৈদিক যুগত অসমৰ নাম কি আছিল? পাকি দেশ আছিল। হালোৱা মানুহজনৰ নাম কি আছিল? যিটো মৰা বুলি আছিল। নেক্সট 10 নম্বৰ, ধনী কবি ৰূপে কাক জনা যায়? বিনন্দ চন্দ্ৰ বৰুৱা। নেক্সট হ'ল য'টো আছে উদ্যোগতিৰ আহিলা কি? হাই আহিলা। বিদ্যা হৈছে উদ্যোগতিৰ হাই আহিলা। কোন চনত অক্ষম দিৱস পালন কৰা হয়? 3 ডিচেম্বৰত অক্ষম দিৱস পালন কৰা হয়, অক্ষম ব্যক্তিৰ দিৱস। 2 নম্বৰ প্ৰশ্নটো আছে, 2 নম্বৰ, সহজতে য'ত 1 পূৰণ 10, 10টাত 10 নম্বৰ আছে। সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে? আমলখি গছজোপা। হয় ন? কৈছে যে আমলখি গছজোপা পাবানে ঘূৰাই? গতিকে আমলখি গছজোপা হ'ব ইয়াৰ আনচাৰ। আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? শ্বিলঙত। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? 5 জুন। চুকাফাই কি পৰ্বত হৈ উজনি অসম পাইছিল? পাটকাই পৰ্বত। আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটো কোনে ৰচনা কৰিছিল? তেখেত আছিল জুলি বৰুৱা। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? গুজৰাটৰ ভুজ চহৰ। গতিকে গুজৰাট লিখিলে হ'ল, তোমালোকে ৰাজ্য বুলি কৈছে যিহেতু। মাৰ নাও বুলিলে কি বুজায়? এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, মই পিন কৰি দিম। ঠিক আছে। নেক্সট হ'ল য'টো আছে ভাৰতীয় মূলৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? কল্পনা চাওলা। নেক্সট য'টো আছে সৌমাৰত থকা আৰ্য সন্তানসকলক কি বোলা হয়? সৌম্য বা সোম বোলা হয়। নিধনি নামৰ হৰকত সোণাপুৰ। ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰটো আহিছোঁ, 2 পূৰণ 10, 20 নম্বৰ আছে। এইখিনি তোমালোকে নিজে পাৰিবাই, মই জাষ্ট প্ৰশ্নখিনি তোমালোকে আলোচনা কৰিম, এনচাৰখিনি তোমালোকে নিজে চেষ্টা কৰিবা, কিতাপত বিচাৰিবা, তেতিয়াহ'লে তোমালোকে মনত ৰৈ যাব, পৰীক্ষাত পাৰিবা। এইজোপা কি গছহে ককাই? কোনে কাক কৈছিল? আব্দুল কালাম কি বিষয়ত অনুৰাগী আছিল? বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈয়ে কিয় সমস্যাৰ সন্মুখীন হৈছিল? লিখন কৰ্ষণ আৰু ৰন্ধনৰ কাম কৰিবলৈ কি বস্তুৰ প্ৰয়োজন হয়? অসম নামৰ উৎপত্তি কেনেকৈ হ'ল? বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰা 2খন কবিতা পুথিৰ নাম লিখা। অসমত প্ৰলয়কাৰী ভূমিকম্প হোৱা চন দুটা কি? পুৰণি কামৰূপ ৰাজ্যত সীমা দৰ্শনে আৰু পশ্চিম কলৈকে আছিল। পুৰণি কামৰূপ ৰাজ্যৰ সীমা দক্ষিণে আৰু পশ্চিমে কলৈ আছিল? য'টো আছে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে? চানডুবি বুলি কেনেকৈ সৃষ্টি হৈছিল? যথাক্ৰমে উত্তৰ লিখা যথাৰ্থভাৱে। 3 পূৰণ 5, অৰ্থাৎ 5টাত তোমালোকৰ 3 নম্বৰকে 15 নম্বৰ আছে। আব্দুল কালামৰ ব্যক্তিত্বৰ প্ৰধান ভূষণ কি আছিল? বৰ্তমান অসমীয়া জাতি কেনেদৰে গঠিত হৈছে? গড়গাঁও কবিতাটি বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটিমান কাম উল্লেখ কৰা। সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপচিত্ৰ অংকন কৰি নিজে কেনেকৈ সফল অৰ্জন কৰিছিল সেই বিষয়ে লিখা। ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে চমুকৈ লিখা। গড়গাঁও কবিতাটো কবিজনৰ নাম উল্লেখ কৰাৰ প্ৰথম 8 শাৰী মুখস্থ লিখা। কবিতাটো তোমালোকে চাবা।
ক নম্বৰ 6 নম্বৰটো হৈছে ক আৰু খ অংশ মিলোৱা। ইয়াত কি আছে গছ বৃক্ষ বুলি কোৱা হয়। চিৰস্মৰণীয় মানে সদায় মনত ৰাখিবৰ যোগ্য। নেক্সট স্বতন্ত্ৰ মানে অলংকাৰ। ঔষধ মানে তোমালোকে জানাই, ঔষধ মানে দৰৱ, ঠিক আছে। আৰু ভূষণ হলে স্বাধীন হ'ব, ঠিক আছে, ভূষণ মানে স্বাধীন হ'ব। 7 নম্বৰ বাক্য ৰচনা কৰা। যিকোনো তিনিটাৰ কৰ্তব্য আলহী অতিথি মনে মনে প্ৰশংসা চকু চৰা। জানাই তোমালোকে যিকোনো তিনিটা কৰ্তব্য মানে আমি সকলোৱে নিজৰ নিজৰ কৰ্তব্য পালন কৰিব লাগে। আলহী অতিথিয়ে ঘৰখন ভৰপূৰ হৈছে। মনে প্ৰাণে সি মাকক মনে প্ৰাণে ভাল পায় বা প্ৰত্যেক ল'ৰা ছোৱালীক মাক বাপেকে মনে প্ৰাণে ভাল পায়। প্ৰশংসা তাৰ কৰ্মৰাজিত সকলোৱে প্ৰশংসা কৰিছে। চকু চৰহা আনৰ ভাল দেখিব বহু মানুহে কাৰোবাৰ উন্নতি হলে চকু চৰহা স্বভাৱ হয় বা চকু চৰহে বা এনেকুৱা লিখিব পাৰা চকু চৰহা লোকে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। বিপৰীত শব্দ লিখা যিকোনো তিনিটা। দিন মানে ৰাতি, জন্ম মানে মৃত্যু, আনন্দ মানে দুখ, ধনী মানে দুখীয়া, আকাশ মানে কি হব ভূমি, ঠিক আছে। আকাশ হলে ওপৰ, মাটি হব। যিকোনো তিনিটা লিখিলে হ'ল। সন্ধি ভাঙা দেৱযোগ আলয় দেৱালয়, বিদ্যাযোগ আলয় বিদ্যালয়, উদ্যোগ নতি উন্নতি, নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ, এনেকুৱাকে লিখিলে হ'ল। যিকোনো দুটা লিখিব দিছে। প্ৰত্যয় ভাঙা আৰু যিকোনো দুটাৰ তোমালোকে প্ৰত্যয়টো চাবাচোন বাৰু। সমাৰ্থক শব্দ লিখা তিনিটাৰ। গ্ৰন্থ মানে হ'ল কিতাপ, সূৰ্য মানে ৰবি বুলি কওঁ, দিন বুলি কওঁ, হয় নহয়? ৰবি বুলি কওঁ নে সূৰ্য মানে? দিন মানে সমাৰ্থক হলে কি হব? দিবা হব, দিবা বা দৈনিক এনেকুৱা হব। চকু মানে নক্ষত্ৰ, নেত্ৰ বা নয়ন এনেকুৱাকে হব। নেক্সট হৈছে হাত মানে বজাৰ। এটা শব্দ প্ৰকাশ কৰা যি কাৰো লগত মিলিব নোৱাৰে। এইটো কি হব তোমালোকে চাবাচোন, কি কাৰো লগত মিলে। যিজনে নিয়ম মতে খৰচকৈ মৃত্যুই, গৰু বন্ধা হল গোহালি, খাবলৈ অনা কল পুলি, পচলা, কঁঠালৰ সৰু মুচি, কলি সৰু মুচি বুলি কোৱা হয়। নত্ব আৰু সত্য হোৱাৰ কাৰণ তোমালোকে জানা, নত্যবিধি আৰু সত্যবিধ লিখা আছে। জ্বৰ হোৱাৰ বাবে জ্বৰ 2 দিন ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধাশিক্ষকলৈ আবেদন লিখা। 9 নম্বৰ তলত যিকোনো এখন ৰচনা লিখা। অসমৰ জাতীয় উৎসৱ বিহু। 7 নম্বৰকে আছে, নিশ্চয় জানে তোমালোকে। প্ৰাকৃতিক দুৰ্যোগ, তোমাৰ বিদ্যালয়, তোমাৰ প্ৰিয় সাহিত্যিক। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু কুৱেশ্যন বিলাক আলোচনা কৰিম, প্ৰতি ডিষ্ট্ৰিক্টৰে আলোচনা কৰিব চেষ্টা কৰিম। আৰু তোমালোকে ক্লাছত জইন হৈ যাবা, তেতিয়া তোমালোকে সুবিধা লাভ কৰিব পাৰিবা। বাই।